মৰিগাঁও কোমৰাগুৰিত নাট সাহিত্য সাংস্কৃতিক সন্মিলনৰ উদ্যোগত সংস্কাৰ সাহিত্য আৰু ৰাইজৰ যুটীয়া সহযোগত মাংগলিক ৰীতি নীতিৰে সমূহীয়া বিবাহপাশত আবদ্ধ হ'ল একেলগে কুৰিযোৰা দৰা কইনা। সনাতনী ধৰ্ম অনুসৰি বৈবাহিক জীৱন আৰম্ভণিৰ আগতেই সামাজিক ৰীতি নীতিৰে তথা মাংগলিকভাৱে বিবাহ পৰ্ব হোৱাটো ঐতিহাসিক নিয়ম। কিন্তু বহু চেষ্টাৰ পিছতো সমাজত একাংশ লোকে কিছু অৰ্থৰ অভাৱতেই হওক বা ঘৰুৱা অন্য কোনো সমস্যাৰ বাবেই হওক সামাজিকভাৱে বিবাহ হ'বলৈ ৰৈ যায়। তেনে এক সামাজিক সমস্যাৰ সমাধানৰ বাবে সময়ে সময়ে সমাজত ৰৈ যোৱা বিবাহ কাৰ্যসূচীসমূহ সামূহিকভাৱে সমাজে একেলগে বহুযোৰা দৰা কইনাক সামাজিক ধৰ্মীয় স্থানত বিবাহ কৰি দিয়া দেখা যায়। একেদৰে আজি মৰিগাঁও কোমৰাগুৰিত নাট সাহিত্য সাংস্কৃতিক সন্মিলনৰ উদ্যোগত সংস্কাৰ সাহিত্য আৰু ৰাইজৰ যুটীয়া সহযোগত মাংগলিক ৰীতি নীতিৰে সমূহীয়াকৈ বিবাহপাশত আবদ্ধ কৰোৱা হ'ল প্ৰায় 20 যোৰা দৰা কইনা। ইয়াকে লৈ অঞ্চলটোত আজি এক মাংগলিক আৰু উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। বিবাহ কাৰ্যৰ হোম যজ্ঞৰ মাজত এফালে যদি মংগলৰ উৰুলি আনফালে আয়তী বিয়ানাম। উল্লেখযোগ্য গাঁৱৰ প্ৰায় সংখ্যক জ্যেষ্ঠ কনিষ্ঠ যুৱক যুৱতী পুৰুষ মহিলাকে ধৰি বিয়াঘৰীয়া মিত্ৰ আৰু অন্য অঞ্চলৰ ব্যক্তিও উপস্থিত থাকি আনন্দ উপভোগ কৰা পৰিলক্ষিত হয়। আজি আমি কোমৰাগুৰি গাঁৱৰ নাট সাহিত্য সন্মিলনৰ শাখা সমিতিৰ উদ্যোগত আৰু সংস্কাৰ কমিটিৰ সহযোগত আৰু লগতে সমূহ কোমৰাগুৰি গাঁৱৰ ৰাইজৰ সহযোগত আজি আমি দিনযোৰা কাৰ্যসূচীৰে বিবাহৰ আয়োজন কৰিছিলোঁ। এই বিবাহত আমাৰ 20 যোৰা দৰা কইনা অংশগ্ৰহণ কৰিছে। ইয়াত আমাক কোমৰাগুৰি গাঁৱৰ প্ৰায় সংখ্যক টকাৰ লগতে শুকুতিপুতাৰ পৰা আহিছে আৰু আমাৰ ওচৰৰে গাঁৱৰ লতিমাৰীৰ পৰাও আমাৰ ইয়াত সহযোগ কৰিছেহি। গতিকে আজি আমি নথৈ আনন্দিত। লগতে বগৰীগুৰিৰ পৰাও আহিছে। আগলৈ আমি এনে পদক্ষেপ লৈ যাম বুলি আমাৰ কমিটিবাসীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আজি এইবাৰ প্ৰথম হৈছে আৰু পিছলৈ আমি পদক্ষেপটো ৰাখিছোঁ যে প্ৰতি বছৰে পাতিম বুলি। নিউজ ডেস্ক ৰিপৰ্ট 24 অসম।